নলবাৰী আজি স্তব্ধ হৈ পৰিছে। এই ঘটনাৰ পাছতেই নলবাৰীবাসীয়ে সঁহাৰি জনাইছে আৰু কালি যিটো এনকাউণ্টাৰ হ'ল সেই এনকাউণ্টাৰক সকলোৱে আচলতে যি আশা কৰিছিল ন্যায়ৰ বাবে সেই আশাত যেন কিছু আচলতে তেওঁলোক সফল হৈছে। ৰাইজে যিটো বিচাৰিছিল, পৰিয়ালে যিটো বিচাৰিছিল সেইটো ইতিমধ্যে এনকাউণ্টাৰৰ জৰিয়তে আৰক্ষীয়ে উত্তৰ দিছে। ৰাতিপুৱাৰ ভাগত অসম লাইভ 24 দৰ্শকক আমি পুনৰ ক'ব বিচাৰিছোঁ যি গংগাপুৰৰ যি ঘটনা আছিলে আৰু সেই ঘটনাত যি তেওঁক নিৰ্মমভাৱে দুগৰাকী যি মৃদুমুদ্ৰা ডেকা আৰু যি মাধুৰ্যক যি হত্যাৰ যি পৰিকল্পনা ৰচিছিল, ইতিমধ্যে হত্যাকাৰীক ইতিমধ্যে এনকাউণ্টাৰ কৰা হৈছে। আৰু মৃদুমুদ্ৰা এই মুহূৰ্তত আপুনিও কৈছে যে মৃদুমুদ্ৰা এই মুহূৰ্তত স্বাস্থ্যৰ কিছু সুস্থ হোৱা আমি জানিব পাৰিছোঁ। এই মুহূৰ্তত অসম লাইভ 24 দৰ্শকক এই মুহূৰ্তত ভাল খবৰটো দিবলৈ ওলাইছোঁ যে মৃদুমুদ্ৰা ডেকা কিছু সুস্থ হৈছে এই মুহূৰ্তত। এতিয়া কথা হ'ল যি এনকাউণ্টাৰ হৈছিলে এই ক'ব লাগিব যি ৰোজ, এই ৰোজক ইতিমধ্যে তেওঁৰ যি দেহাৰ কালাগুচি গাঁওবাসীয়ে কিন্তু তেওঁৰ যি তেওঁৰ কবৰস্থানৰ ৰাজহুৱা কবৰস্থানত তেওঁক কবৰ নিদিয়াৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, দেহাৰ কালাগুচিকে ধৰি 6খনকৈ গাঁৱৰ ৰাইজে সিদ্ধান্ত লৈছে। সন্ধিয়া সময়ত তেওঁলোকে সভা পাতি তেওঁলোকে সিদ্ধান্ত লৈছে যিগৰাকী ৰোজ ওৰফে আছিক খান, সেই আছিক খানে যি এনকাউণ্টাৰত তেওঁ নিহত হৈছিলে, তেওঁ পলাবলৈ চেষ্টা কৰিছিল। আৰক্ষীৰ বেহু ফালি তেওঁক মোকালমোৱাৰ যি চৰত আৰক্ষীৰ বেহু ফালি তেওঁ পলাবলৈ চেষ্টা কৰিছিল। আৰক্ষীক লৈ গুলিয়াইছিল, তেওঁৰ আৰক্ষীৰ বন্দুক কাঢ়ি গুলিয়াইছিল। তাৰপিছতে আৰক্ষীৰ হাতত নিহত হৈছিল যি ৰোজ আছিক খান। আৰু আছিক খান এই মুহূৰ্তত নলবাৰী চিকিৎসা মহাবিদ্যালয়ত তেওঁক ৰখা হৈছে আৰু কিছু সময় পিছত তেওঁক নলবাৰী যি মৰ্গ তেওঁক লৈ অহা হ'ব, মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁক লৈ অহা হ'ব। এতিয়া ডাঙৰ কথাটো হৈছে যিহেতু গাঁওবাসীয়ে, দেশৰ কালাগুচি গাঁওবাসীয়ে তেওঁক ৰাজহুৱাভাৱে তেওঁক কবৰ নিদিয়ে, কবৰস্থানত তেওঁক কবৰ নিদিয়ে, এনেকুৱা সিদ্ধান্ত এটা লৈছে। এই মুহূৰ্তলৈকে কিন্তু আমি জানিব পৰা হোৱা নাই, যিহেতু বৰ্তমানেও পৰিয়ালৰ লোকসকল পলাই আছে। আমি কালি যেতিয়া ঘৰত উপস্থিত হৈছিলোঁ দেখিবলৈ পাইছিলোঁ পৰিয়ালৰ লোক কিন্তু ঘৰত তলা ওলমাই তেওঁলোকে সেই স্থান ত্যাগ কৰিছিলে। বৰ্তমান তেওঁলোক এই মুহূৰ্তলৈকে কিন্তু তেওঁলোক পুনৰ ঘৰলৈ উভতি অহা নাই। গতিকে তেনে ক্ষেত্ৰত যিহেতু দেহাৰ কালাগুচি গাঁওবাসীয়েও যি ৰোজৰ আছিক খানৰ যি দেহ, সেই দেহ তেওঁলোকে তাত নি কবৰস্থ নকৰে ইতিমধ্যে সিদ্ধান্ত লৈছে, তেতিয়াহ'লে কি হ'ব, যি সেই শৱদেহটো কি কৰা হ'ব এই পিছলৈ আমি অসম লাইভ 24 দৰ্শকক আমি জনাবলৈ সক্ষম হ'ম। কিন্তু এই মুহূৰ্তত এটাই কথা, দেহাৰ কালাগুচি গাঁওবাসীয়ে তেওঁক ৰাজহুৱাভাৱে তেওঁক কবৰস্থান নিদিয়ে, তেওঁক তাত সোমাব নিদিয়ে, তেওঁৰ যি দেহটো তাত সোমাব নিদিয়ে। এই বিষয়ে পিছত আমি সবিশেষ অসম লাইভ 24 দৰ্শকক আমি জনাবলৈ সক্ষম হ'ম। আৰু এইখিনিতে ক'ব লাগিব যিহেতু ৰাতিপুৱাৰ ভাগত প্ৰায় 9 বজাৰ লগে লগে সদৌ অসম যি ছাত্ৰ সন্থাৰ যি মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আহি নলবাৰী শ্বহীদ ভৱন উপস্থিত হ'ব আৰু তাৰ পৰা পোনে পোনে যি মাধুৰ্য বৰ্মনৰ বাসগৃহলৈ তেওঁ যাব আৰু তাতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালক তেওঁ কথা পাতিব, কিছু সময় তেওঁ তাত কটাব। আৰু তাৰপিছতে দেখিবলৈ পোৱা যাব যি 12 বজাৰ লগে লগে নলবাৰী সমষ্টিৰ যিগৰাকী বিধায়ক জয়ন্ত মল্ল বৰুৱাও আহি উপস্থিত হ'ব। আৰু এইখিনিতে আপুনি কৈছে যিহেতু পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু নলবাৰীৰ যি পশ্চিম নলবাৰীৰ ৰাইজে যি বন্ধৰ আহ্বান কৰিছিল, নিশা বন্ধৰ আহ্বান কৰিছিল, এটা আমাক জানিবলৈ দিছিলে, কিন্তু সেই বন্ধটো তেওঁলোকে উঠাই লোৱা বুলিও আমাক ইতিমধ্যে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই আমাক জানিবলৈ দিছে। তেওঁলোকে বন্ধটো প্ৰত্যাহাৰ কৰিছে। বৰ্তমান দেখিবলৈ পোৱা গৈছে নলবাৰীবাসী কিন্তু এই মুহূৰ্তত উৎফুল্লিত, কিয়নো ৰোজ ওৰফে আছিক খান নামৰ যিগৰাকী লম্পতে, যিগৰাকী লোকে মাধুৰ্য বৰ্মন আৰু মৃদুমুদ্ৰা ডেকা নামৰ যিগৰাকী কিশোৰীক যি তেওঁলোকে শাৰীৰিকভাৱে তেওঁক যি আঘাত কৰিছিলে, আগ্নেয় অস্ত্ৰেৰে আঘাত কৰিছিলে, ডেগাৰে হানি গুচি আঘাত কৰিছিলে, সেই আঘাতৰ ফলতে
মাধুৰ্য বৰ্মনৰ মৃত্যু হৈছিলে আৰু বৰ্তমান সংকটজনক অৱস্থাত তেওঁক JMCত ভৰ্তি কৰা হৈছিলে আৰু কিছু স্বাস্থ্যৰ কিছু সুস্থ হোৱা এই মুহূৰ্তত আমি তথ্য লাভ কৰিছোঁ। বৰ্তমান কিছু স্বাস্থ্য ভালৰ ফালে আহিছে। এই মুহূৰ্তত মৃদুমুদ্ৰাৰ স্বাস্থ্য কিছু ভাল দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আৰু আমি কিছু সময় পিছতে সেই পৰিয়ালতো আমি উপস্থিত হ'ম। মৃদুমুদ্ৰাৰ বাসগৃহত গৈ উপস্থিত হ'ম আৰু মাধুৰ্য বৰ্মনৰ বাসগৃহত গৈ আমি উপস্থিত হ'ম। অংকিতা, আপোনাক এই মুহূৰ্তত আৰু এয়া শেহতীয়া খবৰ আমি জনাইছোঁ সমগ্ৰ ঘটনা সন্দৰ্ভত। এফালে GMCHৰ পৰা আমি জনাইছোঁ শেহতীয়া তথ্য। আমাৰ সাংবাদিক জিতুমণিক ধন্যবাদ জনাইছোঁ আৰু আনফালে চন্দন শৰ্মা আছে নলবাৰীৰ পৰা, ধন্যবাদ জনাইছোঁ। খন্তেক পাছতে 9 বজাৰ লগে লগে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য তেওঁ নলবাৰীলৈ যাব আৰু তেওঁ সমগ্ৰ ঘটনাৰ বুজ ল'ব। আজিও ঠায়ে ঠায়ে প্ৰতিবাদ হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰু আশ্বাস দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰাও যে যি ইয়াৰ লগত জড়িত আন যিসকল লোক আছে বা এই ঘটনাৰ সৈতে জড়িত হৈ থকা সকলোকে অতি শীঘ্ৰেই ধৰা হ'ব। আৰক্ষী সষ্টম হৈ আছে, বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অনুসন্ধান কৰি আছে আৰু সকলোৱে এতিয়া এটাই প্ৰাৰ্থনা কৰিছে যে মৃদুমুদ্ৰা সুস্থ হওক আৰু পৰিয়ালৰ লোকসকলেও তাকেই আশা কৰিছে। কিন্তু মাধুৰ্যৰ পৰিয়ালটোৱে একমাত্ৰ তেওঁলোকৰ সন্তানক হেৰুৱাবলগীয়া হৈছে। তেওঁলোকৰ মনৰ অৱস্থা আমি এইদৰে ভাষাৰে আচলতে বুজাব নোৱাৰোঁ। পিতৃ মাতৃৰ একমাত্ৰ সন্তান আছিল মাধুৰ্য আৰু সেই মাধুৰ্যৰ কালি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে। নলবাৰীৰ শ শ লোক, সেই অঞ্চলৰ শ শ লোক আহি উপস্থিত হয়, দল সংগঠনৰ লোকসকল আহে আৰু সকলোৰে উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয় মাধুৰ্যৰ। আৰু আনফালে সকলোৱে এতিয়া প্ৰাৰ্থনা কৰিছে যাতে অতি শীঘ্ৰেই সুস্থ হৈ উঠক মৃদুমুদ্ৰা।